নমস্কাৰ সকলোকে মই আইৰিছ ছেত্ৰী পুৰখি হোৱা ঘটনাটো মই অলপমান ভালকৈ বুজাই ক'বলৈ বিচাৰিছোঁ আপোনালোকক ইফালে চাই আছিলোঁ ফটককৈ মানে কোনোবাই মোৰ বেকৰ পিঠিত কিবা এটা মাৰিবলৈ লোৱা টাইপ লাগিলে দেন মই একদম ডাইৰেক্ট আঁতৰি দিলোঁ আচলতে কি হ'ল সেইদিনা মই কামৰ সূত্ৰে ঘৰৰ পৰা ওলাই গ'লোঁ কাম মোৰ হৈ গ'ল কৰা তাৰপাছত মই উবাৰটো বুক কৰিলোঁ মই কেব বুক কৰিছিলোঁ ঘৰলৈ আহিম বুলি তাৰপিছত মই নৰ্মেলি অফিচৰ গেটৰ বাহিৰতে উবাৰত উঠোঁ বিশেষকৈ কিন্তু কেতিয়াবা মই গৈ মোৰ অফিচটো যিহেতু সুন্দৰপুৰত তো তাতে উঠোঁ নহ'লে মই কেতিয়াবা বাছ ষ্টপৰ ওচৰলৈ গুচি যাওঁ একেবাৰে ওচৰতে হয় মই ডাবিং দিলোঁ তাৰপিছত উবাৰ এখন বুক কৰাৰ পিছত মই ৰৈ আছোঁ তেতিয়া দাদাজনে ফোন কৰি ক'লে মোক যে বাইদেউ অলপমান দেৰি হ'ব আপুনি ৰৈ দিয়ক তেতিয়া মই ভাবিলোঁ এনেই ৰৈ থকাতকৈ টাইমটো মেনেজ হ'ব মই ওলাই যাওঁ মই তেতিয়া সুন্দৰপুৰ বাছ ষ্টপৰ ছাইডতে যোনটো ডাঙৰ বৰগছ এজোপা আছে মই তাৰ ছাইডতে তাৰ কাষতে ৰখিলোঁ অলপমান চাহ বিচাৰি কাৰণ সেইদিনা বৰ গৰম আছিলে বিৰাট গৰম আছিলে মই কাষতে যেতিয়া ৰৈ আছোঁ তাৰ পাছফালে দুখনমান দোকান আছে তাৰে বাহিৰত দুখনমান বেঞ্চ আছে সেই আগফালে মই ৰৈ আছোঁ অকণমান চাহ জেগা বিচাৰি মই ৰৈ থাকোঁতে কাষেদি ছোৱালী এজনী আহিলে মোক ক্ৰছ কৰিবলৈ লৈছে ক্ৰছ কৰিবলৈ লওঁতে মই তাইক ছাইড দিছোঁ এনেকৈ ছাইড দিছোঁ এইফালেদি ক্ৰছ কৰিছে মই ছাইড দিওঁতে তেতিয়া মই দেখিলোঁ আৰু এজন কোনোবা ৰৈ আছে ৰৈ থাকোঁতে মই ভাবিলোঁ এইফালেও ক্ৰছ মানে ছাইডটো দি দিওঁ যাতে মানে এইফালেও ক্ৰছ কৰি যাব পাৰে তেতিয়া মই যেতিয়া মানে চাবলৈ লওঁতে মই এইটো এংগলেদি মই দেখা পালোঁ যে কোনোবাই একদম জোৰত মানে মোৰ পিঠিত এনেকৈ ভুকু এটা মানে একদম মুখখন যেতিয়া আপুনি খঙত কাৰোবাক ভুকু এটা মাৰিবলৈ ল'ব কেনেকুৱা এটা ৰিয়েকশ্যন হ'ব আপোনাৰ সেই তেনেকৈ জোৰত ভুকু এটা মাৰিবলৈ লৈছে মই তেনেকৈ দেখোঁতে মই চিধা মই এনেকৈ ছাইড হৈ দিলোঁ মই দেখা নাই তাৰ হাতত কি আছে কি নাই মই যেতিয়া ছাইড হৈ দিলোঁ সেই মোৰ পাছফালেদি পাৰ হৈ যাবলৈ লোৱা ছোৱালীজনীও ভয় খাই তাইও আঁতৰি দিলে আমি দুজনী আঁতৰি দিলোঁ তেতিয়া ল'ৰাজন যেতিয়া আমাক পাৰ হৈ এনেকৈ আমাৰ আগলৈ আহিলে তাক যেতিয়া চাইছোঁ মই বোলো কিয় ভুকু মাৰিবলৈ লৈছে বুলি মই এনেকৈ ছাইড হৈ দিওঁতে মই যেতিয়া তাক দেখিলোঁ তাৰ হাতত যেতিয়া চুৰি এখন দেখিলোঁ মই ব্লেংক মই একেবাৰে ব্লেংক মই কাণেদি নুশুনা হৈ গ'লোঁ মোৰ এনেকুৱা লাগিলে যেন মই একো গম নাপাওঁ মানে চব ব্লেংক হৈ গ'ল কাৰণ মই ভাবি আছিলোঁ সি মোক ভুকু মাৰিবলৈ আহিছে মই কেতিয়াও ভবা নাই যে তাৰ হাতত কিবা আছে বা কিবা থাকিব পাৰি কাৰণ কেতিয়াও মানুহে নৰ্মেলি কেতিয়াও নাভাবে চাগে যে কোনোবাই যদি এনেকৈ মাৰিবলৈ লৈছে বা কিবা এটা মাৰিবলৈ লৈছে তেতিয়া কাৰোবাৰ হাতত যে চুৰি এখন থাকিব সেইটো আমি সহজতে নাভাবোঁ মই ভবা নাছিলোঁ সেইদিনাখন যেতিয়া দেখিলোঁ সেই ছোৱালীজনীও শ্বকড ময়ো শ্বকড আমি দুজনীক চাই আছোঁ মানে কি হ'ল এইটো লোকতে আমি দুজনীয়ে চাই আছোঁ তাৰপিছত তালৈ চাইছোঁ এবাৰ এইফালে তাৰ চুৰিখনলৈ চাইছোঁ সেই যেতিয়া কনফিউজ হৈ মেলি তালৈ চাই আছোঁ সি সন্মুখৰ পৰা সি একদম খঙত চাই আছে ফুল খং সেইটোত মানে আমি আৰু কনফিউজ আমি দুজনী তাইও চাই আছিলে চাগে মইতো তাক এনেকৈ কিয় মানে মোৰ কনফিউজ এটা ৰিয়েকশ্যন তেতিয়া সি খঙত চাই আমিও যিহেতু চাই আছোঁ এটা টাইমত সি হেঁকে হাঁহি দিলে হাঁহি দিয়াৰ পাছত চুৰিখন লৈ খেলি উফৰি গুচি গ'ল সেইটো টাইমত মোৰ এইটো চেন্সত নাহিলে যে মই তাক ভিডিঅ' কৰিব লাগে মই যে হুলস্থুল কৰিব লাগে মই কাৰোবাক মাতিব লাগে মই একো নেদেখা নুশুনা হৈ গ'লোঁ সেই ছোৱালীজনীও ভয়ত আছে মই ছোৱালীজনীক চালোঁ মানে কি হৈ গ'ল ৰিয়েকশ্যনটো সেইটো আছিলে কাৰণ সেই দিন দুপৰীয়াতে আপোনাক যদি কোনোবাই চুৰি এখন পিঠিত মাৰিবলৈ আহে মোক বহুত মানুহে এইটো কৈছে যে পিঠিখন দেখুৱাই যাবি পিঠিখন দেখুৱাই গ'লেতো তোক মাৰিবলৈ আহিবই কি মিন কৰি গৈছে ইমান বেয়াকৈ কোনোবাই ক'ব পাৰে নেকি আপোনাৰ ছোৱালী যদি সেইদিনাখন আপোনাৰ মোৰ জেগাত যদি সেই ছোৱালী এজনী হ'লহেঁতেন আপুনি তেনেকৈ কথা ক'ব পাৰিলেহেঁতেন নোৱাৰিলে হয় যেতিয়ালৈকে নিজৰ লগত কোনোবাই কিবা এটা যেতিয়া সন্মুখীন নহয় তেতিয়ালৈকে এনেকুৱা এটা কথা কেতিয়াও কোনোবাই ক'ব নোৱাৰে আৰু মই একো বেয়া ড্ৰেছ আপ কৰি যোৱা নাছিলোঁ মই নৰ্মেল এটা শ্লিভলেছ টপ পিন্ধি গৈছিলোঁ আৰু ফুল পেণ্ট এটা পিন্ধি গৈছিলোঁ মোৰ গোটেই গাটো ঢাক খোৱা আছিলে সেইটোত কোনেও একো ক'ব নোৱাৰে যে তোক দেখি তোৰ সেই কাপোৰক দেখি কোনোবাই মাৰিবলৈ আহিছে এইটোতো চাগে মই এতিয়া যেনেকৈ কৈছোঁ এইটোতো কোনোবাই বেয়াকৈ ওলাব কোনোবাই নেগেটিভলি উলিয়াব যোনটো এচাম মানুহৰ কাম হয় সেইটো মই জানো ঘৰত বহি ৰীল চাই থাকি আৰু ফটককৈ কমেণ্ট লিখি দিয়াটো বহুত সহজ
বিৰাট সহজ কাম এইটো চবতকৈ সহজ কাম যদি আছে এইটোৱে এটা বহুতে মোৰ ইংৰাজী ব্যৱহাৰ কৰাৰ কাৰণে বহুতৰ প্ৰব্লেম হৈছে মই ক্ষমা খুজিছোঁ আপোনালোকক যে মোৰ মুখৰ পৰা সেইটো সময়ত সেই এটা ইমান ক্ৰিটিকেল সময়ত যে মোৰ মুখৰ পৰা ইংৰাজী ওলালে মোৰ যে খাটি অসমীয়া নোলালে সেইটো কাৰণে মই ক্ষমা খুজিছোঁ আপোনালোকক বাৰু ঠিক আছে মই গম নাপালোঁ সেইটো টাইমত কি কৰিব লাগে মই তাক হয়তো তাৰ হাতত চুৰিখন নথকা হ'লে মই তাক ধৰি দুচৰ লগাই দিলোঁ হয় বা মই চিঞৰ বাখৰ কৰিলোঁ হয় মই মানুহ গোটালোঁ হয় চাগে মই নাজানো সেইটো টাইমত কি কৰিলোঁ হয় কিন্তু চুৰিখন দেখাৰ পাছত মই একো নজনা হৈ গ'লোঁ কাৰণ আপুনি যেতিয়া গম পাব সেই যোনটো আঁতৰি দিছিলোঁ মই আঁতৰি দিওঁতে মই নাতৰা হ'লে চাগে মোৰ পিঠিত আজি সেই চুৰিখন থাকিলে হয় বা মই হস্পিটেলত থাকিলোঁ হয় বা আজি মই নাথাকিলোঁ হয় জীয়াই নাজানো কি হ'লে হয় আপোনালোকে চাগে মই সেই মৰি যোৱা হ'লে বা হস্পিটেলত থকা হ'লে তেতিয়া RIP বা গেট ৱেল চুন বুলি দিলে হয় কিন্তু মই এতিয়া যিহেতু হস্পিটেলত নাই বা মোৰ পিঠিত সেই চুৰিখন নালাগিলে সেইটো কাৰণে আপোনালোকে বেয়া এটা উলিয়াবলৈ বা বেয়া এটা ক'বলৈ আপোনালোকে চান্স পাইছে বেয়া হ'ব লাগিছিলে চাগে কাৰণ নৰ্মেলি মানুহবোৰৰ কি হয় সহজতে কি হয় আমি কাৰোবাক যদি বেয়া পাই থাকোঁ মৰাৰ পাছতহে আমি মানুহক ভাল বুলি কওঁ হয়নে কিন্তু যেতিয়া জীয়াই থাকে আমি কাকো কেয়াৰ নকৰোঁ বা আমি একো পাত্তা নিদিওঁ হয়নে মৰি গ'লেহে মানুহৰ ইম্পেক্টটো বেছিকৈ পৰে হয়তো মই চাগে মৰি যোৱা হ'লে আপোনালোকৰ বেছি দুখ লাগিলে হয় RIP দি থাকিলে হয় চবতে কিন্তু মোৰ বেয়া লাগিছে মই আপোনালোকক সেইবোৰৰ ৰিপ্লাই মই দিবলৈ নোখোজোঁ কাৰণ মই জানো সেইটো টাইমত মোৰ সেই সময়ত মোৰ কি হৈ আছিলে মই যেতিয়া গম পালোঁ মোক কোনোবাই পিঠিত চুৰি মাৰিবলৈ লৈছে মই কিহৰ পৰা মই কি থট প্ৰচেছত আছিলোঁ মোৰ কি আছিলে মই মুঠতে সেইটো টাইমত যেতিয়া ছোৱালীজনী বহি দিলে তাইৰ ভয়ত যেতিয়া সেই বেঞ্চখনত বহি দিলে মই ভাবিলোঁ মই বহি দিলে মই বহুত বেছি পেনিক কৰিম মই নোৱাৰিম সহ্য কৰিবলৈ মই নিজক হেণ্ডেল কৰিবলৈ নোৱাৰিম কাৰণ মোৰ এটা প্ৰব্লেম আছে মই 2023 অগষ্টত মোৰ বিৰাট ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে ৰোড এক্সিডেণ্ট বিৰাট ডাঙৰ এক্সিডেণ্ট মই যিটো এক্সিডেণ্টত মই মৰাৰ পৰা বাচি আহিছোঁ সেই তাৰে পাছত মোৰ এটা ট্ৰমা আছে মই সৰু সৰু কথাত ভয় খাওঁ মই বাইকত উঠিব নোৱাৰোঁ কাৰণ মোৰ বাইকত হৈছিলে যিহেতু এক্সিডেণ্টটো আৰু মোৰ ভুল নথকাকৈ মোৰ এক্সিডেণ্টটো হৈছিলে দেই তো সেইটোৰ পাছত মানে মই সৰু সৰু কথাতে মই ভয় খাওঁ সেইকাৰণে চাগে মোৰ ভয়টো বেছিকৈ লাগিলে আৰু মোৰ পেনিক এটেক আহে সেই এক্সিডেণ্টটোৰ কাৰণে মোৰ এংজাইটি হৈছে মোৰ ডিপ্ৰেশ্যন হৈছে মোৰ চব হৈছে এক্সিডেণ্টটোৰ কাৰণে কাৰণ যিটো এক্সিডেণ্ট হৈছিলে মোৰ গোটেই মুখখনত চিলাই আপোনালোকে দেখা পাব চাগে মোৰ মুখৰ ভিতৰত চিলাই মোৰ চাৰ্জাৰী হৈছে মুঠতে মোৰ মুখত 25-30টামান চিলাই আছে মোৰ মোৰ হাতে ভৰিয়ে চবতে দুখ পাইছোঁ গতিকে সেই এটা ডাঙৰ এক্সিডেণ্টৰ পাছত মই সৰু সৰু কথাত ভয় খাওঁ আপোনালোকে এইটো জাজ কৰিব নে কি চাগে হয়তো ইয়াতো বহুত কথা উলিয়াব আপোনালোকে মোৰ পইণ্ট আউট কৰিবলৈ ভুল উলিয়াবলৈ কাৰণে বহুত ট্ৰাই কৰিব সেইটোও মই জানো কিন্তু সেইটো টাইমত মোৰ লাগিলে যে মই যদি ইয়াত বহি দিওঁ মই নোৱাৰিম মোক হেণ্ডেল কৰিবলৈ কোনো নাই কাৰণ মই গুৱাহাটীত অকলে থাকোঁ আৰু মই অকলেই হেণ্ডেল কৰোঁ নিজকে মই সেইকাৰণে মই একদম গুচি আহিলোঁ উবাৰ দাদাজনক মই কল কৰিছোঁ ক'ত পালে তেওঁক মই মানে তেওঁৰ ওচৰলৈ গ'লোঁ মানে মই যিমান সোনকালে পাৰিছোঁ গৈছোঁ আৰু মই ডাইৰেক্ট ভিডিঅ'টো উলিয়াইছোঁ যাতে মোৰ লগত যদি কিবা হৈ যায় কাৰণ সেই লাষ্ট এক্সিডেণ্টটো মোৰ যেতিয়া হৈছিলে কোনেও একো গম নাপালে সেই ল'ৰাটোকো কোনেও ধৰি উলিয়াবলৈ নোৱাৰিলে একো নহ'ল ঠিক আছে মই সেই লাষ্ট এক্সিডেণ্টটোৰ ওচৰলৈ মই যাবলৈ বিচৰা নাই মই এই প্ৰেজেণ্ট ইনচিডেণ্টটোৰ কথা ক'বলৈ বিচাৰিছোঁ যে মই মুঠতে সেইটো টাইমত মোৰ ফিল হ'ল যে মই ডাইৰেক্ট ভিডিঅ'টো কৰিব লাগে যাতে মোক যদি সি মাৰিও দিয়ে মোক এটলিষ্ট মোৰ ভিডিঅ'ত থাকে কোনোবাই যদি গমো পায় ভিডিঅ'টো চাই যাতে গম পায় কি হ'ল মোৰ লগত মই সেইকাৰণে মই ভিডিঅ'টো কৰি গৈছোঁ যদি আপোনালোকে ভাবিছে এইটো পাব্লিচিটি ষ্টাণ্ট হয় মই তেনেকুৱা পাব্লিচিটি ষ্টাণ্ট কৰা ছোৱালী নহয় কাৰণ তেনেকৈ কৰা হ'লে হয়তো আজিলৈকে আপোনালোকে বহুত ভিডিঅ' পালে হয় মোৰ জিটি এনেকুৱা টাইপৰ ভিডিঅ'জ মই নাজানো আৰু এইটো মই এই ভিডিঅ'টো যে কৰিছোঁ মই এইটো একো প্লেন কৰি মেলি কৰা নাই মই মানুহ হয় মই বহুত ভয়ত আছোঁ মই বহুত মেণ্টেলি ডিষ্টাৰ্ব হৈ আছোঁ পৰহিৰ ইনচিডেণ্টটোৰ পৰা মই একো কৰিব পৰা নাই মই বহুত ষ্ট্ৰং হৈ থাকিবলৈ ট্ৰাই কৰি আছোঁ সেইটোৱে মুঠতে মই ভিডিঅ'টো কৰিলোঁ মোৰ কেতিয়াও ইণ্টেনশ্যন নাছিলে মোৰ বেছি ইংলিছ কৰা মই নাজানো মই কি কৈ আছোঁ মোৰ ইংলিছ বেছিকৈ ওলাইছে নে মোৰ অসমীয়া বেছিকৈ ওলাইছে মই সেইটো একোৱে গম নাই পোৱা আপোনালোকে বহুত ব্লেম দিবলৈ ট্ৰাই কৰিছে সেইটো মই গম পাইছোঁ চৰি মই বহুত ইংৰাজী শব্দ ইউজ কৰিলোঁ মই ব্যৱহাৰ কৰিলোঁ আৰু আপোনালোকে যিসকলে বেছিকৈ বেয়াকৈ কমেণ্ট কৰিছে একো বেয়াকৈ নকওঁ মই আপোনালোকক সকলোৰে ভাল হওক
যিসকলে মোৰ কণ্টেক্ট কৰিছে ভালকে, মানে বহুতে মোক কণ্টেক্ট কৰিছে। আৰু হয়, অসম পুলিচক মই বিশেষকৈ ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। তেওঁলোকে মোৰ ঘৰত আহি ৰিপৰ্ট লৈ মেলি গৈছে, তেওঁলোকে মোৰ লগত কণ্টেক্টত আছে, তেওঁলোক বহুত হেল্প কৰিবলৈ ট্ৰাই কৰিছে, তেওঁলোকক ধন্যবাদ। আৰু মোৰ ৱেল উইচাৰ্ছকো ধন্যবাদ, তেওঁলোকে বহুত চেকআপ কৰি আছে মোক, কাৰণ তেওঁলোকে জানে যে মই অকলে থাকোঁ। মুঠতে সেয়াই, মই ভিডিঅ'টো কৰিলোঁ। হয়, মই পুলিচক কল কৰিবলৈ নোৱাৰিলোঁ সেইটো টাইমত, মোৰ চেন্স অফ মাইণ্ডে, মোৰ প্ৰেজেন্স অফ মাইণ্ডে সেইটো কেতিয়াও নক'লে যে পুলিচক কল কৰি এতিয়া মই ডাইৰেক্ট ভিডিঅ' কৰিলোঁ। এইটোও নহয় যে মই আপোনালোকৰ পৰা ভিউজ গেইন কৰিবলৈ, কাৰণ মোৰ অলৰেডি ভিউজ বহুত আহে আৰু তাতকৈ মোৰ বেছি একো নালাগিছিলে দেই। প্লিজ মোক বেয়াকৈ নক'ব, মই পাৰা নাই, মানে এইটোৱে মই আপোনালোকক সেই ইনচিডেণ্টটো বুজাই দিবলৈ কাৰণে মই ভিডিঅ'টো কৰিলোঁ। বাকী যিসকলে মোৰ কথা বেয়াকৈ কৈছে, আপোনালোকৰ সকলোৰে ভাল হওক, ঈশ্বৰে আপোনালোকৰ ভাল কৰক। এনেকুৱা আপোনালোকৰ ঘৰৰ মা ভণ্টি কাৰোৱে নহওক কোনো। আৰু মুঠতে সেই ৰাস্তাটোলৈ যোনে যায় আপোনালোক অলপমান কেয়াৰফুলি থাকিব। সকলোৰে ভাল হওক। ধন্যবাদ। জয় আই অসম।